হেল্ল' ছাত্ৰ-ছাত্ৰীসকল, আজি ইংৰাজীৰ ৱৰ্ডবোৰ শিকাম আৰু সেই ৱৰ্ডৰ লগতে চাইনোনিম শিকাম, যাক অসমীয়াত সমাৰ্থক শব্দ বুলি কোৱা হয়। এটা শব্দ দিম, এটা ৱৰ্ড দিম আৰু তাৰ লগতে তাৰ চাইনোনিম ৱৰ্ডো দিম। আৰু তাৰ লগতে সকলোকে এটা কথা কওঁ যে দুৰ্গা পূজাত যাবা চবে পূজা চাবা, কিন্তু দুৰ্গা পূজাত গৈ কিনি মনটো আকৌ তোমালোকে সেই পূজাৰ কাৰণে বেয়া নকৰিবা মনটো, বুজিছানে? কোনোবাই কাপোৰ কিনিব পাৰিছা, কোনোবাই কিনিব পৰা নাই, সেইবুলি মনটো বেজাৰ নকৰিবা। তোমালোকে নিজৰ পঢ়াত মন দিবা, বুজিছানে? পঢ়াটো কেতিয়াও নাপাহৰিবা। পূজাৰ মাজত হ'লেও সময়ত পঢ়িবা, বুজিছানে? গতিকে আজি ভিডিঅ' আৰম্ভ কৰিছোঁ, মনোযোগেৰে চাবা দেই। আৰম্ভ কৰিছোঁ চাইনোনিম। চেৰেন মানে শান্তিপূৰ্ণ আৰু ইয়াৰ চাইনোনিম হ'ল ট্ৰেনকুইল মানে নিৰ্মল। ভিজিলেণ্ট মানে সচেতন আৰু ইয়াৰ চাইনোনিম হ'ল ৱাচফুল মানে সতৰ্ক। বুজি পাইছানে? ইনগেনাছ মানে চালাক আৰু ইয়াৰ চাইনোনিম হ'ল ৰেচৰ্চফুল মানে হ'ল চতুৰ। মেটিকুলাছ মানে সূক্ষ্মদৰ্শী আৰু ইয়াৰ চাইনোনিম হ'ল ফেষ্টিডিউছ মানে সতৰ্ক। আকৌ দিছোঁ এডভেঞ্চাৰাছ মানে সাহসী আৰু ইয়াৰ চাইনোনিম হ'ল ডাৰিং মানে নিৰ্ভীক। তাৰ পাছত এন্থাচিয়েটিকা মানে উৎসাহী। ইয়াৰ চাইনোনিম হ'ল ইগাৰ মানে আগ্ৰহী। তাৰ পাছত আকৌ দিছোঁ নিউ মানে অসমীয়াত নতুন আৰু ইয়াৰ চাইনোনিম হ'ল মডাৰ্ণ মানে আধুনিক। তাৰ পাছত এনচিয়েণ্ট মানে পুৰাতন আৰু ইয়াৰ চাইনোনিম হ'ল অল্ড মানে পুৰণি। বুজি পাইছানে? আকৌ দিছোঁ হেল্পফুল মানে সহায়ক আৰু ইয়াৰ চাইনোনিম হ'ল ইউজফুল মানে উপযোগী। লাকি মানে ভাগ্যৱান আৰু ইয়াৰ চাইনোনিম হ'ল ফৰ্টুনেট। তাৰ অৰ্থ হ'ল সৌভাগ্যৱান। বুজি পাইছানে? এক্সাইটেড মানে উত্তেজিত আৰু ইয়াৰ চাইনোনিম হ'ল থ্ৰিল্ড মানে ৰোমাঞ্চ। আকৌ ইজি মানে অৰ্থ হ'ল সহজ আৰু তাৰ চাইনোনিম হ'ল চিম্পুল।
simple মানে সৰল সৰল আকৌ দিছো ফাষ্ট মানে দ্ৰুত আৰু ইয়াৰ synonym হ'ল rapid মানে শীঘ্ৰ বুজি পালানে এইকেইটা সব সমাৰ্থক অৰ্থ strong মানে শক্তিশালী আৰু ইয়াৰ synonym হ'ল powerful মানে বলৱান আজিৰ ভিডিঅ' কেনে লাগিল তোমালোকে চাই মোক কমেন্ট কৰি সুধিবা আৰু আগলৈ কেনে ধৰণৰ ভিডিঅ' চাবলৈ মন তোমালোকে মোক কমেন্ট কৰি জনাবা দেই আজি ছুটি ভিডিঅ'ত ইমানে সামৰি মাৰিলো